Hey guys, good morning and welcome to my brand new vlog. I hope আপোনালোক সকলো ভালে আছে আৰু আজি এতিয়া যাব ওলাইছো গুৱাহাটীত কিয় যাই আছো কৈ আছো আপোনালোক আৰু ইফালে আছে গড়া তো ৰাখনে বঢ়িয়া বঢ়িয়া বহুত দিন লগে পোৱা নাছিলো তোক আৰু গাইছ এটা কথা হৈছে আজি 1 এপ্ৰিল আছিল আৰু আজি মই গোটে চিয়ানা বুলি সবে উলাই ফুছি এটা আমাৰ মেইন হৈছে পদুম অখিম ইয়াতে মই গাঁৱৰ মানে গোটে 1 এপ্ৰিল উপলক্ষে মই চিয়ানা বুলি উলাইছি ঘৰত আনকি মানুহ খবৰ ল'ব আইছি তথা মই কৈছো ঘৰত আহি ফেলাই এটা দোকানৰ পৰা আহি মই গুৱাহাটীত যাম এনেকে ফ্ৰিজৰ কিবা কম্প্ৰেছাৰ মেচিনটো আনবালে যাম কিন্তু আৰু চিয়া লৈ পলোৱা বুলি ঘৰৰ মানুহ ক'ব পাৰে সেই কাৰণে মই ঘৰত জনালো বহুত দিন হ'ল মানে নতুন গাড়ীখন লৈ উঠি আৰু নতুন গাড়ীখনৰ কথা মই ভিডিঅ'ত জনোৱাই নাই ইউটিউবত নতুন গাড়ীখন লৈ এতিয়া আজি বহুত দিনৰ মূৰত ফুৰিব যাব ওলাইছো গুৱাহাটীলৈ বুলি বলক আৰু গাইছ ফাইনেলি আহি ফেলে আমি এটা বেজৰা পাৰ হলো বেজৰাদি ইফালেদি সোমাই দিছো মানে কাৰণটো হ'ল আমি উত্তৰ গুৱাহাটী হৈ যাম এই মান্দাকাটা হৈ আৰু আপোনালোক দেখাই নাছিল মোৰ বাইকখন চাওক এইখন বাইকখন আৰু ইফালে ঘৰে পানী খাই আছে পানী ব্ৰেক পিছত কেনেকুৱা লাগছে গাড়ীখন উঠি নতুন গাড়ীখন উঠি মজা না তই চলাবি নেকি কিয়া লাগ পাবি না তই লাগ পাবি না নাই পাবি না দেখে যাই ল ৰ এতিয়া অলপ পানী চানী খাই লওঁ ভাগা লাগিল আৰু ভৰিত কিবা সোমাইছিল মই চিনাজো সোমোৱা বুলি চালোঁ পিছত নহয় সৰু সৰু শিলগুটি সোমাইছিল জোতাৰ ভিতৰত হৈছে না আৰু গেছ সেই ঘাটলৈ বেছি দেৰি নাই আৰু ইয়াৰ পৰা 10 মিনিটমান আছে ইয়াতে কিহৰ ৰস এগিলাছ খাই লওঁ মানে কিবা এটা খাব লাগি আছিলে ধুনীয়াকৈ ইয়াতে কিহৰ ৰস দেখা পাম আৰু এতিয়া আমি কিহৰ ৰস খাবলৈ আহিম গিলাচ কিমানকৈ দাদা 30 টকাকৈ গিলাচ নিমখ দিছে না দিছোঁ খা খা হ্যাঁ ধুনীয়া লাগছে ধুনীয়া হৈছে মানে কুঁহিয়াৰটো পূৰা মিঠা আছে এইখিনি সময়ত মানে পূৰা আগৰ কুঁহিয়াৰ আছিল কিজানি এতিয়া বৰষুণ দিলে এতিয়া অলপ হয়তো কমবো মিঠাটো কিন্তু এইটো মানে আগৰ কুঁহিয়াৰ পূৰা মিঠা আছে 10 কিলোমিটাৰ নহয় দিয়ক ইয়াৰ পৰা 10 মিনিট 5 মিনিট মানৰ বাদ মই কোৱাত মানে ভুল হ'ল কথাটো মই 10 মিনিট বুলি ক'ব লগা আছিল কিন্তু মানে 1 কিলোমিটাৰ হৈ গ'ল আৰু যি নহয় এতিয়া ফেৰীঘাটত যাই উঠি তাৰ পৰা তাতে দেখাই আছোঁ আপোনালোকক আৰু গাইছ ফাইনেলি আহি পালোঁ ফেৰীঘাট এতিয়া ফেৰীঘাটত ধুনীয়াকৈ বতাহ বলি আছে ইয়াতে আমি বতাহৰ অলপ অলপ এনজয় কৰি আছোঁ ধুনু আৰু মই ইফালে সেইটো উমানন্দ চাওঁ আপোনালোকে আৰু মোটামুটি 10 মিনিটমান পিছত ফেৰীখন ওলাব পাৰে এতিয়া বহুত ৰ'দ দি আছে বাহিৰত সেইকাৰণে আমি ভিতৰত যাম আৰু গাইছ ফাইনেলি আহি পালোঁ এতিয়া আছোঁ আমি ফেৰীঘাটতে চাওক আপোনালোকে ফেৰীৰ পৰা নামি আহিলোঁ মানে এতিয়া মেপত চাই আছোঁ য'ত যাম মানে ক'ত যাই আছোঁ আপোনালোকক কৈ আছোঁ কিবা এটা বস্তু নিবৰ কাৰণে আহিছোঁ এতিয়া যাই লওঁ বস্তুটো পাওঁ নাপাওঁ নাজানো গতিকে এতিয়া যাই লওঁ আৰু লোকেশ্যনটো আগে ইয়াতে ঠিক কৰি লওঁ নহ'লে ৰাস্তাত বিৰাট অসুবিধা হৈ যায় আৰু গাইছ ফাইনেলি আহি পালোঁ এইখন দোকানত ইয়াতে যাই আছোঁ কিয় যাই আছোঁ কি লৈ আছোঁ কৈ আছোঁ আপোনালোকক বস্তুটো লৈ লওঁ আৰু পল্টন বজাৰতে হয় আপোনাৰ এটা বস্তু চাবা নেকি এটা বস্তু চাই লোৱা তুমি খালি ভাল লাগিব আমাৰ ভিতৰত চব ফাইনেলি আহি পালোঁ এই মোৰ ৰুমত মানে কথাটো হ'ল ইয়াৰ ৰুমটো হৈছে উলুবাৰী আৰু ই কৈছে উলুবাৰী বুলি মই শুনিলোঁ বিৰুবাৰী আৰু বিৰুবাৰীৰ লোকেশ্যনত যাই বিৰুবাৰী পালোঁ তাৰপৰা এতিয়া এই ভাত চাত বনাই আছে আৰু মই ভাতটো খাই পেলাই যাম
আৰু বতৰটো খুব বিৰাট ক'লা কৰি আছে কি বা হয় বৰষুণে দিয়ে নে কি বা কৰে যদি বৰষুণ নেদে তেতিয়াহ'লে যাম আৰু যদি বৰষুণ দিয়ে আজি ৰুমত থাকি কালি ৰাতিপুৱা ওলাই যাম মানে গৰাৰ ৰেইনকোট নাই যদি গৰাৰ ৰেইনকোট থাকিল হয় আজি যেনে তেনেকৈ লোৱা হয় হা কিয়া কেনেকুৱা লাগে থাকি চাওঁ তোৰ ৰুমত বাৰু আৰু তোৰ কি হৈছে হাগা লাগছি নেকি হাগা লাগছি নেকি তই কৈছোঁ নাই আৰু এয়া আহিব অলপ হাগা লাগছি এতিয়া তাক লগে লগে আছিলে দিনটো গম পালে আছে নে কাপোৰ লৈছে গামোচা লৈছি হাগবা যাবা ঘুমবি এই যাবা তাক লৈ যাবি তাক লৈ যা গুড মৰ্ণিং আৰু আজি যোৱাকালি ৰাতি সৰু মনুৰ ৰুমত থাকিলোঁ এতিয়া ধুনীয়াকৈ ওলাইছোঁ ৰাতিপুৱা সময় এতিয়া 6:39 আৰু এতিয়া ওলাইছোঁ ঘৰলৈ যাবলৈ গা পা ধুলোঁ ৰাতিপুৱাই গা পা ধুই যাব ওলাইছোঁ ঘৰে গা পা ধোৱাই নাই আৰু গাইজ ফাইনেলি আহি পালোঁ ফেৰীঘাট চাওঁ আপোনালোকে কিমান মানুহ অহা আমাৰ সেইটো চাইডৰ পৰা মানে বেজেৰা চিপাঝাৰ মঙলদৈ সেইটো চাইডৰ পৰা এইবিলাক চব সেইটো লাইনৰ পৰা অহা মানুহে কুৰুৱা চাইডৰ পৰা আৰু ফেৰীকেইখন থকাৰ কাৰণে গাইজ বহুত বেছি সুবিধা হৈছে কাৰণ ৰাতিপুৱা সোনকালে আহি আকৌ সন্ধিয়া যাবই পাৰে ফেৰীটো ভাড়াও কম হয় মানে সেইকাৰণে বহুত বেছি সুবিধা হৈছে আৰু এতিয়া যাই আছোঁ ফেৰীঘাটলৈ যাই ল'ব লওক আৰু গাইজ ফাইনেলি আহি পালোঁ আমি এয়া কুৰুৱা পাৰঘাটলৈ আৰু ৰাতিপুৱা সময়ত মানুহ কম থাকে আৰু ইয়াৰ পৰিৱেশটো একদম ৰাতিপুৱা সময়ত পূৰা নিস্তব্ধ হৈ থাকে চাওক আপোনালোকৰ পৰিৱেশটো বৰ বহুত গাড়ীৰ শব্দও নাই এতিয়া 7টাহে বাজিছে ৰাতিপুৱাৰ আৰু এতিয়া যাই লওক ইয়াতে গাড়ীখন উঠাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ৰ'ব চাহ তাহ খোৱাই নাই মানে ৰুমত জাষ্ট পানীখিনি খাইছোঁ গাটো ধুই পানীখিনি খাইছোঁ ওলাই আহিছোঁ এতিয়া তাতে যদি চাহ তাহ পাওঁ চাহ তাহ খাম আৰু চাওক এই কাউটোলৈ চাওক এখন ভৰিৰে সি খাদ্য মানে যোগাৰ কৰি আছে তাৰ ভৰি এখন নাই উৰাই গ'ল আৰু চাহ একাপ লৈছোঁ ৰাতিপুৱা সময় 7টা বাজিল এতিয়া 7:10 আৰু এখন 7:30 যাব ইয়াৰ পৰা 7:30 ওলাব ধুনীয়াকৈ চাহ একাপত খোৱা মাৰি মাৰি অলপ এনজয় কৰি আছোঁ ইয়াৰ ভিউটো চাই আছোঁ ব্ৰহ্মপুত্ৰ বুকুৰ ওপৰত আছোঁ বৰ্তমান সময়ত আৰু গাইছ চাওক এইটো গদা এইটো সি শিখৰ মিলাব গৈছে তাতে মনে মনে আৰু মই মনে মনে ভিডিঅ'টো কৰি আছোঁ সি মানে ৰাতিপুৱা উঠিয়ে চাহ একাপ খালা এতিয়া মোৰ লগত একেলগে আৰু চাহ একাপ খাই উঠিয়ে সি মানে শিখৰ তাৰ ৰাগি বৈ আছে আৰু শিখৰ মিলাবলৈ সি গুচি গৈছে তালৈ চাওক আপোনালোকে ইমান শিখৰ খাই মানা কৰিলেও আৰু গাইজ ফাইনেলি আহি পালোঁ ফেৰীঘাট মানে আমি কুৰুৱাৰ ছাইডত আহি পালোঁ এতিয়া এখন ফেৰী যায় সেইখন ফেৰীত লগাই দিব তাৰ পৰা আমি সেইটো পাৰে পাৰ হৈ যাব পাৰিম আৰু এতিয়া পাৰ হৈ লওঁ মোবাইলটো থৈ লওঁ অলপ সময় আপোনালোকক পাৰ হৈ উঠি পেলাই লগ পাই আছোঁ ৰ'ব আৰু গাইজ ফাইনেলি ফেৰীঘাটৰ পৰা ডাইৰেক্ট গৈ আছোঁ এতিয়া বেজেৰালৈ বেজেত যে ডাইৰেক্ট ৰম তাতে যে পৰঠা বা চাহ তাহ তেনেকৈ কিবা কিবি খাম আৰু এইটো ৰাস্তাত গাড়ী চলাই সঁচাকৈ বহুত বেছি ভাল লাগে মান্দাকাটা এইখিনি ৰাস্তাত এই পাহাৰৰ কাষে কাষে মানে মজাটো এটা বেলেগ মজা আপোনালোকৰ সঁচাই মই মানে কি বুলি ক'ম বিৰাট ভাল পাওঁ এইখিনি ৰাস্তাত গাড়ী চলাই আৰু গাইছ আমিতো যে বেজাৰত খাম কিবা এটা কিন্তু গাড়ীখনকো কিবা এটা খুৱাই ল'লোঁ মানে তেল অলপ ভৰাই ল'লোঁ এইটো ডিপুতে এইটো বেজাৰ নাপৰতে পায় তেল ডিপুটো নাই অনা নে কিবা আৰু এতিয়া যাই লওঁ ডাইৰেক্ট বেজাৰ ল'ব লওঁ আৰু চপৰ ভোক লাগিছিল সেইকাৰণে পৰঠা খাবাকৈ সোমালোঁ ইয়াতে লৈ যাব ভালকৈ কলেজ ফাইনেলি আমাৰ পৰঠা আহি গ'ল পৰঠাটো খাই লওঁ আৰু গাইছ ফাইনেলি আহি পালোঁ এইখন বাইকখন ৰাখিলোঁ ইয়াতে দোকানৰ মুখতে Ura. আৰু গাইজ ফাইনেলি আহি পালোঁ মই কিন্তু কি বস্তু আপোনালোকক মই কোৱাই নাছিলোঁ বস্তুটো হৈছে এইটো চাওক আপোনালোকৰ এইটো আমাৰ ডিপ ফ্ৰিজ দোকানৰ এই ডিপ ফ্ৰিজটোৰ এইটো কম্প্ৰেচাৰ বুলি কয় এইটো মাল চাওক এইটো কম্প্ৰেচাৰ এই কম্প্ৰেচাৰটো বেয়া হৈছে মানে মালটো ঠাণ্ডা হৈ নাথাকে ভিতৰৰ বস্তুবিলাক গৰম হৈ থাকে সেইকাৰণে এই মালটো আনিব গৈছিলোঁ এই মালটো টোটেল এইটো মালটো তাৰপিছত এই কপাৰৰ এইকেইডাল ষ্টিক আৰু কিবা অলপমান LPG গেছ
টোটেল মানে মোৰ এইখিনি বস্তুৰ ভিতৰত গ'ল 5,800 টকা আৰু এইখিনি বস্তু আনিবৰ কাৰণে গৈছিলোঁ মঙলদৈ নাপায় টংলাত সুধিছিলোঁ টংলাতো নাপায় সেইকাৰণে গুৱাহাটীত গৈছিলোঁ আৰু নিশ্চয় ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ এনে হা মালো পুৰা হেভি মাল মাল হেভি বুলিয়ে কৈছে এনে 7,000 MRP আছে 5,500 লৈছে এইটোত আৰু বাকীখিনিত 300 টকা গৈছে